বহুত বতাহ বলি আছে বন্ধুসকল, ঠাণ্ডা লাগি আছে। বাৰীৰ পিছফালে বাহনিৰ তলত এনেকৈ ভিডিঅ' বনাম বুলি আছোঁ। এতিয়া বহি লৈছোঁ। অ'কে, হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু চ'ল' ছাৰ্ভাইভৰ। আজি এই ভিডিঅ'টিত মই মোৰ চাকৰি বিচাৰি থকা জাৰ্ণি আৰু ইয়াৰ ৰিলেটেড মোৰ জীৱনৰ দুই এটা কথা ক'ম বুলি ভাবিছোঁ। ইফ ইউ আৰ ইণ্টাৰেষ্টেড দেন ইয়াত চাই থাকক, আৰু যদি ইণ্টাৰেষ্টেড নহয় তেতিয়াহ'লে আঁতৰি দিব পাৰে। অ'কে, য়েছ, মই গভৰ্ণমেণ্ট জব এটা পালোহেঁতেন, কিন্তু নাপালোঁ। পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ গ্ৰেড 4ৰ জব আছিলে। জব যিয়ে নহওক, গ্ৰেড 4 বা গ্ৰেড 3 যিয়ে নহওক, তাত 17টা নে 19টা পোষ্ট আছিলে আৰু এক্সাম দি কোৱালিফাই হৈছিলোঁ। টোটেল 149 কেণ্ডিডেটছক ছিলেক্ট কৰিছিলে, ভাইভাৰ কাৰণে মাতিছিলে। ভাইভাত গৈছিলোঁ। ভাইভা হোৱাৰ আগতে ডকুমেণ্টেশ্যন কৰিছিলে। ডকুমেণ্টেশ্যনত মোৰ এটা ভুল ওলাল। ভুল মানে এনেকৈ এপ্লাই য'ত কৰি দিছিলে, বন্ধু এজনে এপ্লাই কৰিছিলে, কৌশিক দাস, মোৰে বন্ধু হয়, মোৰ বিষয়ে চব জানে। কিন্তু তাতে ভুল কেনেকুৱা হ'ল, কম্পিউটাৰ ডকুমেণ্ট মোক দেখুৱাব গৈছিলে, কাৰণ তাতে টিক মাৰ্ক দিয়া আছে কম্পিউটাৰ ডকুমেণ্ট আছে বুলি কিনে। কিন্তু কম্পিউটাৰ ডকুমেণ্টটো নেচেচাৰী নহয় তাতে। কিন্তু নেচেচাৰী হওক বা নহওক, কিন্তু এপ্লাই কৰোঁতে যদি সৰু এটা মানে ভুল থাকে, যিকোনো সৰু এটা ভুল, তাতে আপোনাৰ কিবা এলিগেশ্যন এটা লাগি যাব পাৰে, আৰু তেতিয়া আপুনি জবৰ পৰা কেঞ্চেল হ'ব পাৰে। মানে কেঞ্চেল হ'বই, কিবা এটা সৰু ভুলৰ কাৰণে। ভুল যদি কৰে নহয় তেতিয়াহ'লে কেঞ্চেল হ'বই হ'ব। আৰু সেই ভুলটো কৰি দিছে, য়েছ বুলি দিছে। মোৰ ইপিনে কম্পিউটাৰ ডকুমেণ্ট নাই, কি কৰোঁ? যি নহওক সেনেকৈ মোৰ হৈ গ'ল। পিছত যেতিয়া এনেকৈ ন' বুলি দি দিলে আৰু যিয়ে ডকুমেণ্ট চেক কৰিছিলে। পিছত ইণ্টাৰভিউ হয়, ভাইভাত গ'লোঁ। পিছত ভাইভাৰ যিবিলাক মানুহ আছে তাতে ক'লে, এনেকুৱা হৈছে, তুমি কিয় এনেকুৱা ভুল কৰিলা বুলি কিনে এনেকৈ ক'ল আৰু এনেকৈ। পিছত সিহঁতে কিবা কিবি সুধিলে, তাৰে ভিতৰতে ক'লে আৰু তুমি পুলিচৰ চাকৰিত জইন কৰিবা, তুমি ধুনীয়াকৈ ইংলিছ ক'ব পাৰা বুলি কিনে কৈছে। কাৰণ ইণ্টাৰভিউটো মই ইংলিছতে দিছিলোঁ। তুমি ইয়াৰ কাৰণে যোগ্য নোহোৱা বুলি ক'লে আৰু সেইটো জাষ্ট এটা মোক এটা প্ৰেৰণা দিয়া নিচিনাকৈ মটিভেশ্যন দিছে আৰু জাষ্ট। কিন্তু ইয়াৰ উপৰিও মই বুজি পাইছোঁ মই এইটো জব নাপাম, কাৰণ মই ভুল কৰিলোঁ আৰু তাতে য'ত মানে কিবা লিখা থাকে কিবা কয়, সম্পূৰ্ণ শুদ্ধ ডিক্লেৰেশ্যনতে লিখা থাকে লাষ্টত টিক মাৰ্ক দি কিনে। মই এপ্লাই কৰোঁতে যিবিলাক ডাটা ব্যৱহাৰ কৰিছোঁ তাত সম্পূৰ্ণ শুদ্ধ, আৰু মানে সেনেকুৱা ধৰণৰ লিগেল কিবা কিবি। যদি ভুল হয় তেতিয়াহ'লে ভুলটো ভুলেই হৈ গ'ল সেনেকৈ আৰু সেইটো ভুল কৰি দিছে, আৰু তাৰ কাৰণে মোৰ চাকৰিটো নাপালোঁ। বেয়া লাগিছে বহুত। ক'ব গ'লে কিছুমানৰ কাৰণে জীৱন বৰবাদ, মোৰ কাৰণে জীৱন বৰবাদে নিচিনাই। বহুত পস্তাইছোঁ এতিয়া, কাৰণ দুখীয়া ঘৰৰ মানুহ। এপ্লাই কৰিবৰ কাৰণেও পইচা নাথাকে কেতিয়াবা সেনেকৈ, আৰুতো কম্পিউটাৰ ডিপ্ল'মা এটা কিনিবৰ কাৰণেও পইচা নাথাকা নিচিনা। যিয়ে নহওক, সময়ত বস্তুবিলাক আমাৰ কাৰণে বহুত কষ্টকৰ হৈ পৰে। চবৰ কাৰণে নহয়, বেলেগৰ কাৰণে বেলেগ কথা দিচোন। সেইকাৰণে মই এপ্লাই নিজে কৰোঁ, মোবাইলতে কৰোঁ যিমান পাৰোঁ। কিন্তু গুগল পে' পইচা নাছিলে, কাৰণ সেনেকৈ এপ্লাই কৰোঁতে ৰিক্ৰুটমেণ্ট বৰ্ডক এপ্লিকেশ্যন ফি এটা দিব লাগে, 250 টকা নে কিবা আছিলে সেনেকুৱা, 200 টকা আছিলে বোধহয়। পিছত তাৰ কাৰণে কম্পিউটাৰত বন্ধুৰ জৰিয়তে কৰিম বুলি গৈছিলোঁ, আৰু মোক সেনেকৈ ভুল কৰি দিলে। বহুত বেয়া লাগিছে, কাৰণ নিজে বহি আছিলোঁ। ভুল কেনেকৈ কৰি দিছে, স্ক্ৰীণত মই চাই আছিলোঁ, আৰু লগতে মোৰ বন্ধু এজনো আছিলে। দুইজনে একেলগে এপ্লাই কৰিব গৈছিলোঁ। এইখিনি চাব নালাগে বুলি কিনে ডাইৰেক্ট স্ক্ৰল আপ কৰি দিছে, এইখিনি একো নাই দে সেনেকুৱা নিচিনা কৰি। পিছত স্ক্ৰীণত চাই থকা মানুহটো ইমান এটা ধৰিব নোৱাৰে মানে। তাৰপিছত ডাইৰেক্ট লাষ্টৰখিনি যেতিয়া ছাবমিট ডিক্লেৰেশ্যন য়েছ তাতে টিক মাৰি কিনে ছাবমিট কৰি দিব লাগে, এইখিনি কৰি দিলে। পিছত তাতে ভুল হৈ ৰ'ল সেনেকৈ। এইটোৱে আছিলে। এতিয়া বুজি উঠিলোঁ, মানুহে জানি কৰে নে অজানিতে কৰে সেইটোৰ বিষয়ে মই বুজি পালোঁ আৰু। কাৰণ
মোৰ যিবিলাক গভৰ্ণমেণ্ট জবত এক্সাম দিছিলোঁ প্ৰত্যেকটা এক্সামতে মোক ডিষ্ট্ৰেকশ্যন দিয়া মানুহ আছে। মোৰ কাষত থকা সদায় মোৰ লগত চলা ফুৰা কৰা ঠিক ভাল বন্ধু আৰু ন, সিয়ে মোক সেনেকৈ ডিষ্ট্ৰেকশ্যন দি কিনে মোক মানে কোৱা ভেজালত পেলাই দিয়ে। আজি 5 তাৰিখে আছিলে, আজি 8 তাৰিখ, 3 দিনৰ আগতে এইটো এছ এক্সামটো হৈ গ'ল। মোৰ এক্সাম ভাল নহ'ল। ভাল নোহোৱাৰ কাৰণ আছে, যেনিবা এক্সকিউজ কৰা নিচিনাই হৈছে মোৰ, কিন্তু তথাপিও এক্সকিউজৰ কথাটো মানে কিবা এটা তাতোতো কিবা এটা প্ৰভাৱ পৰে ন। আৰু তাত মোক ডিষ্ট্ৰেকশ্যন এনেকুৱা লেভেলত দিছে, এনেকুৱা এংগলত দিছে, আপোনালোকে মানে কিবা ভাবে নাজানো। 5 তাৰিখে এক্সাম আছে, তাক মই তাৰ আগতে বহুতবাৰ কৈছোঁ মোক ডিষ্ট্ৰেকশ্যন নকৰিবা বুলি কিনে, একো বেয়া কথা নক'বা, একো হেৰি নক'বা, ক'ৰবাত মানে সেইটো মই জানো সি আগৰ পৰাই মোক সেনেকৈ ডিষ্ট্ৰেকশ্যন দিয়ে। তথাপিও মই ইমান ভাল গাত হেৰি কৰি নলওঁ যেনিবা কথাবিলাক, কিন্তু সি দিনাখন মোক এনেকুৱা তাৰ একবাৰমান আগৰ পৰাই মোক ডিষ্ট্ৰেকশ্যন কৰি আছে পঢ়া পাতিৰ ক্ষেত্ৰত। তাক বোলে মই এটা ছোৱালীৰ লগত, তাৰো বান্ধৱী হয়, মোৰো বান্ধৱী হয়, তাক প্ৰপ'জেল এটা দিব লাগে। ছোৱালীজনীয়ে তাক পচন্দ নকৰে, তাৰ বেলেগৰ লগত হেৰি আছে, মানে এফেয়াৰ চলি আছে, আৰু সেইটো জানিয়ে মানে ইয়াৰে মানে পিছত কেনেকৈ বা মন গ'ল তাক ভাল পাবা, বেলেগৰ লগত মানে এনগেজ হৈ থকাৰ স্বত্বেও সিহে জানে। আৰু সি নিজে কৰিব নোৱাৰে, তাক বেলেগে কৰি দিব লাগে। ইমান এনেকুৱা কি ধৰণৰ কি পৰ্যায়ৰ মানুহ মই ধৰি নাপাওঁ। প্ৰেম কৰিছে, আমি কৰিব পাৰোঁ, অলপ চলপ সহায় কৰি দিব পাৰোঁ এবাৰ দুবাৰ। 2 তাৰিখ আৰু 3 তাৰিখ আমাৰ ঘৰত আহিছে। 2 তাৰিখে আহি কিনে মিঠাই আনিছে। মই কৈছোঁ আহিব নালাগে, মোৰ ডিষ্টাৰ্ব হ'ব, তথাপিও আহিছে। আহি কিনে এনেকুৱা কথা কৈছে মানে জীৱন মৰণৰ আৰু, মৰি যাম তাক নাপালে, মোক বানাই দিব লাগিব তুই, তোৰ বাহিৰে একো নাই, তোক লাষ্ট এটা ৰিকুৱেষ্ট কৰিছোঁ। মই কওঁ যে উত্তৰত তুই মোক কিমান ডিষ্টাৰ্ব দিবি বুলি কিনে, তুইতো মোক অনবৰতে ডিষ্টাৰ্বেই কৰি আছা, তুই নিজৰ বস্তু নিজে মেনেজ কৰি ল বুলি কিনে, তুই লৈ ল, তুই ইমান ডিষ্টাৰ্ব দিয়া পাগল নিচিনাকৈ, তুই তাক ডিষ্টাৰ্ব দিয়া, মোক কিয় ইমান ডিষ্টাৰ্ব দিয়া? তোৰ জীৱনৰ কথা তুই নিজে চিন্তা কৰ। আমি যিমান পাৰোঁ সহায় কৰিছোঁ, ইমানকেইটা গোটেই মাহ জুৰি তোৰ কাৰণে পিয়নৰ নিচিনা কাম কৰি আছোঁ। ছোৱালীটাই মোক কি কয়, তুই তাৰ গু খাইছা নেকি কয়, কিবা কয়, মোক কিমান বেয়া লাগে। তথাপিও সেইদিনাখনতো ডিষ্টাৰ্ব দিল। 2 তাৰিখে আৰু 3 তাৰিখে আহিছে, মোক নোকোৱাকৈ ডাইৰেক্ট ঘৰত সোমাইছে, অব্ৰু গৰিনা পিছত বুলি ক'লোঁ, সোমাল। পিছত সি কান্দা নিচিনা কৰি মোক, সেইটো মই কান্দিছে না অভিনয় কৰিছে মইতো জানো, মোৰ ডিষ্ট্ৰেকশ্যনৰ মেইন প্ৰভাৱটো ডিষ্ট্ৰেকশ্যন কৰিবৰ কাৰণে মোক, সেইটো মই জানো। কাৰণ যেতিয়া এক্সাম শেষ হ'ল, মোৰ 5 তাৰিখে এক্সাম শেষ হ'ল, আৰু এভৰিথিং ইজ এণ্ডেড আপ, ফিনিছড আপ, মোৰ ডিষ্ট্ৰেকশ্যনো নাই, ফিনিছেই মানে সেনেকুৱা কি ক'ম আৰু ন। পিছত এনেকুৱা চকুত চাই মোক কথা কৈছে, যেনিবা মোক এনেকুৱা বেয়াকৈ ইলেকশ্যন লগাইছে। তেতিয়া মই একেবাৰে প্ৰেছাৰাইজ হৈ কিনে মই কি কৰিম, নিজকে মানে আনকণ্ট্ৰলেবল, ঠিক তেনেকুৱা হৈ গৈছে। মই বোলে ছোৱালীটাক আগতে প্ৰপ'জ দিছিলোঁ, তাৰ লগত বোলে মোৰ কিবা এফেয়াৰ আছিল, ঠিক তেনেকুৱা। আৰু সিদিনাখন এই আহা একদিনত বা দুদিনত মোৰ পৰীক্ষা আছে, আৰু সি 2 দিনত মোক সেনেকৈ প্ৰেছাৰাইজ কৰিবৰ কাৰণে ক'ত সি সাহস পাল? সি জানে, চব কিছু জানে সি, কাৰণ মোৰ কিবা এটা এবিলিটি আছে বুলি সি বুজি পাইছে, কিবা এটা জব পোৱাৰ চান্স আছে। আৰু মই জব পোৱাৰ লগে লগে সি আৰু তলতীয়া হৈ পৰিব, তাক আৰু বেয়া লাগিব, লগৰবিলাকে এৰি যাব, আৰু তেতিয়া নিজকে মানে, আৰু সেইটো বহুত ডিপ্ৰেশ্যনত থাকে না। সেনেকুৱা মানে ঈৰ্ষা বা হিংসা কৰিব নালাগে। একচুৱেলি সি বস্তুটো ক্ষমাৰো যোগ্য নহয়। সেই বস্তুটো আপোনালোকে কি ভাবে নাজানো, কিন্তু মোৰ ক্ষেত্ৰত এক প্ৰকাৰ বহুত ক্ষমনীয় বস্তু নহয় আৰু সেনেকুৱা যে ভুল কৰিছে। মোক সেইটো প্ৰেছাৰ দিব নালাগিছিল, সেইটো প্ৰেছাৰ কেতিয়াও দিব নালাগিছিলে। সেইটো প্ৰেছাৰ দিছে, এইটো জাষ্ট ৰিচেণ্ট, কিন্তু তাৰ আগতে 2022 চনত যে এপ্লাই হৈছিলে, 22 নে 23, আৰু তাত এক্সাম আছিলে ন, সেই এক্সামতো মোক সেই একেজন ব্যক্তিয়ে, একেজন বন্ধুৱে
মোক প্ৰেছাৰাইজ কৰি কেনে এনেকুৱা অৱস্থাত মানে উপনীত কৰাইছে না, সি ডাইৰেক্টলি কৰা নাই কিন্তু তাৰ টেকনিক এপ্লাই কৰিছে, এনেকুৱা টেলেণ্টেড টেকনিক আছে সেইটো ক্ষেত্ৰত। কিন্তু এনে হ'লে একোৱেই নাজানে। বুজি পাওঁ না, মানুহৰ বস্তুবিলাক একেলগে চলা ফুৰা কৰিলে লাহে লাহে কিছুমান বস্তু ধৰা পৰি যায়। এনেকুৱা প্ৰেছাৰাইজ কৰিছে, এনেকুৱা প্ৰেছাৰাইজ, জীৱন মৰণৰ প্ৰেছাৰাইজ, আপোনালোকক কি ক'ম আৰু ন, সেইবিলাক ক'ব মানে ইমানতে নাযাওঁ, যেনিবা কিছুমান কথা ক'ব নালাগে। পিছত মই এক্সাম দিবই নগ'লোঁ, আৰু গ'লোহেঁতেন কিজানি, কিন্তু মোৰ হাতত নিজৰ পইচা নাছিলে, আৰু পইচাৰো যোগাৰ নকৰিলোঁ, মই চেষ্টাও নকৰিলোঁ। আচলতে গৰীব হয় আমি, মানে মাক বাপেকৰ পৰা পইচা খুজিলেও পইচা নাপাওঁ। খুজিছিলোঁ কিজানি পইচা, কিন্তু গালি খাই মানে ৰিটাৰ্ণ হ'ব লাগে। বেলেগৰ মানুহ ডুপ্লিকেট চাৰ্টিফিকেট, মেট্ৰিক পাছৰ চাৰ্টিফিকেট লৈ জব বিচাৰি মানে মাটি বিক্ৰী কৰি বেলেগক ঘোচ দি চাকৰিৰ কাৰণে চেষ্টা কৰে। আমি কোৱালিফাইড হয়, মানে কোৱালিফাইড মানে কোৱালিটি আছে। য়েছ, ক'ব গ'লে কলেজত টপাৰ আছিলোঁ, যদিও 62% পাইছিলোঁ ইংলিছ মেজৰ লৈ, টপাৰ আছিলোঁ মই তথাপি। হায়াৰ ছেকেণ্ডাৰীত টপাৰ আছিলোঁ 72% লৈ। কিন্তু আমাৰ মাক বাপেকে আমাৰ এবিলিটি থাকিলেও এক পইচা দুপইচাৰ কাৰণে আমাক সহায় নকৰে, গম পাইছেনে? আৰু সিহঁতে ডুপ্লিকেট চাৰ্টিফিকেট লৈ 1 লাখ 2 লাখ টকা দি কেনে হ'লেও ইমান এটা মানে আগবাঢ়ি যায়, আৰু আমি কোৱালিটি থাকিও এনেকৈ। যেনক গভৰ্ণমেণ্ট জবটো হেৰুৱালোঁ মই, এইটো বহুত বেয়া লাগিল। সেইটো বুজি পাইছোঁ যেনিবা এই জীৱনৰ অভিজ্ঞতা লৈয়ে, মানে মানুহ কাষত যিমানে বন্ধু নাথাকক কিয়, কোনো এজনে আপোনাক মানে উন্নতিৰ পথত আগবাঢ়ি যাওঁতে নিবিচাৰে। যদি আপোনাৰ হেৰি হয়, কিবা আপোনাক যদি বিয়া কৰিব লাগে, তেতিয়াহ'লে সিহঁতে 1000 টকা দি হ'লেও আপোনাক বিয়াৰ স্বাৰ্থত আপোনাক সহায় কৰিব, কিন্তু ভাল কামত আপোনাক 1 টকা বা 10 টকা দি হ'লেও সহায় নকৰে। সেইবিলাক বন্ধু মই বহুত দেখিছোঁ, এইকাৰণে মই উপলব্ধি কৰিব পাৰিছোঁ। আৰু যিয়ে নহওক, মই এতিয়া তোমালোক কৈছোঁ বন্ধু, মই তোমাক পাৰ্চনেলি একো কোৱা, মানে ফেচ টু ফেচ কথা কোৱা নাই সেনেকৈ, কিন্তু এই ভিডিঅ'টোৰ আকাৰে মই এটা কণ্টেণ্ট হওক বুলিও ভিডিঅ'টিত কৈছোঁ। যদি চাইছা, নাচাইছা নাই, মোৰ আপত্তি নাই। আৰু কিবা তোমাৰ যদি গাত মানে কিবা এটা জ্বলিও মোৰ আপত্তি নাই, আই ডোণ্ট কেয়াৰ ফৰ ডেট। চেলেঞ্জ দি কৈছোঁ, চাকৰি ল'ম, মই চাকৰি পাম, এইবাৰ নহ'লেও অহাবাৰ পাম, চাকৰি পাম, ষ্টাডি কৰি যাম। তুমি যিমানেই যি নকৰা কিয় মই চাকৰি পাম, তুমি যিমানে চেষ্টা নকৰা কিয় মোক মানে ডিম'টিভেট কৰিবৰ কাৰণে বা সেনেকৈ, মই চাকৰি পামেই, ল'মেই, কৰি দেখুৱাম। আৰু তেতিয়া তুই জ্বলি জ্বলি মৰিবি, গম পাইছা? এইটো বতাহ বলিছে ইমান, এনেকৈ অলপমান ডিষ্ট্ৰেকশ্যন হৈছিলে, মানুহ আহিছিলে কাষত, সেইকাৰণে অলপ হেৰি কৰিলোঁ ভিডিঅ'টো। প্ৰত্যেকটা এক্সামৰ সময়ত মোক এনেকৈ ডিষ্ট্ৰেকশ্যন দিয়ে, এনেকুৱা ভিডিঅ' পঠাব, তেতিয়া যি কথা ক'ব, আৰু ফিউচাৰৰ প্লেনিং কৰিব, এনেকুৱাত যাম দে, সেনেকুৱাত যাম দে, ওলাবি, এনেকুৱা। আৰু এটা ছোৱালীৰ প্ৰপ'জ কৰি দি, এতিয়া ছোৱালীক প্ৰপ'জ কৰি তোৰ ফ্ৰেণ্ডক, যেনিবা সি কমন মানুহে নহয়, কমন চেন্সে নাই, ঠিক তেনেকুৱা ধৰণৰ মানুহ, সেনেকুৱা ধৰণৰ প্ৰেছাৰত পৰি আছোঁ মই। আচলতে ময়ো এনেকুৱা ধৰণৰ মানুহ, মই বেছিভাগ ফ্ৰেণ্ডশ্বিপ কৰোঁ লেখা পঢ়া নথকা, মানে ডাউন লেভেলৰ মানুহৰ লগতে বেছিভাগ মানে ফ্ৰেণ্ডশ্বিপ কৰোঁ, সিহঁতৰ লগতে চলা ফিৰা কৰোঁ মই বেছিভাগ। কাৰণ দুখীয়া মানুহ ন, দুখীয়া কাৰণে মানে বেলেগৰ লগত চলিবৰ কাৰণে মোৰ মন নাযায়। ভাল বন্ধু, ভাল ঘৰৰ ল'ৰা ছোৱালী বা মানুহক মোৰ মানে ক্লছ আনিব বা ঘৰত আনিব, ঠিক তেনেকুৱা মানে ইচ্ছা নাযায় না, সেইকাৰণে মই সেইবিলাক হেৰি নকৰোঁ। পইচা টকা নাথাকে, ঠিক তেনেকৈ। যি নহওক, এক্সামটো মোৰ বেয়া হ'ল, চাকৰিটো হেৰুৱালোঁ বন্ধুৰ কাৰণে, কি ক'ম আৰু, কি ক'ম? সিহঁতে বেয়া পাব শুনিলে, পৰে যোগ্য। আৰু ময়ো কৈছোঁ, কাৰণ মোৰো আঘাত লাগে, সেইকাৰণে। বম ঠাণ্ডা হৈছে, ইমান বতাহ বলি আছে, যোৱাকালি বৰষুণ দিছিলে এই সময়ত, আজি ঠাণ্ডা হৈছে। পিছফালে মানে কথা ক'ব মন নাযায় ইমান এটা। এই যে 5 তাৰিখত হৈ গ'ল ন, সেইটো এক্সাম আছাম পুলিচৰ SI ৰ এক্সাম আছিলে। আৰু
মই নাম্বাৰটো 50হে পাইছোঁ, 50মান পাম। কাৰণ মই চেক কৰি কিনে সেইখিনি পাইছোঁ, অলপ ইফাল সিফাল হ'ব। কাৰেক্ট এনচাৰ কৰিছিলোঁ মই, তাতে 70 মাৰ্কছটো আৰামছে কেৰি কৰিব পৰা, মানে কেপচাৰ কৰিব পাৰিলোহেঁতেন, মানে কেটছ কৰিব পাৰিলোহেঁতেন। কিন্তু এই এনেকৈ আৰু বহুত ডিষ্ট্ৰেকশ্যনত পৰি মানে প্ৰেছাৰাইজ হৈ কিনে বহুত প্ৰব্লেম হয়। এক্সাম এটাত বহাৰ আগতে যদি কিবা এনেকৈ প্ৰব্লেম হয়, বহুত মানে আপোনাৰ মানে মোৰ মাইণ্ডছেটটো ভাল কৰি মানে চেক কৰি ল'ব পাৰিব লাগিব, মানে মেণ্টেল কণ্ডিশ্যন মানে ধুনীয়া হ'ব লাগিব ন, মানে প্ৰডাক্টিভ হ'ব হৈ থাকিব লাগিব। কিন্তু মোৰ মেণ্টেল কণ্ডিশ্যন ইমানেই প্ৰেছাৰাইজড, ইমানেই ডিপ্ৰেছড হৈ আছিলে, যিটোৰ কাৰণে নেকি মই সৰু সৰু বস্তুবিলাকত ফ'কাছ কৰিব পৰা নাছিলোঁ। এক্সকিউজ হয় এটা, য়েছ, দিছ ইজ এন এক্সকিউজ কাইণ্ড অফ, বাট ষ্টিল মানে মোৰ কাৰণে এইটো এক্সকিউজ নহয়, একচুৱেলি বেয়াকৈ ডিষ্ট্ৰেকশ্যন ফ্ৰম আদাৰ ছাইড। অ'কে ফ্ৰেণ্ডছ, ভিডিঅ'টিত এইখিনিয়ে ক'লোঁ আৰু বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে আপোনালোকে বৰ ফিল কৰিব পাৰে, গতিকে ইমানতে শেষ কৰিলোঁ। বাই বাই। ইফ ইউ হেভ লাইক দ্য ভিডিঅ' দেন ডু ছাবস্ক্ৰাইব টু দ্য চেনেল, এণ্ড ইফ পচিবল লাইক, কমেণ্ট, শ্বেয়াৰ। বাই বাই, লাভ ইউ অল।